আমি অসমত বা ইণ্ডিয়াত মামুলি এটা যদি চুইফ্ট ডিজায়াৰো লৈ লওঁ যদি আৰু এটা যদি আছাম টাইপ ঘৰ বা কিবা এটা নৰ্মেল এটা ঘৰ কিনি বনাই লওঁ যদি আমি নিজকে ভাবোঁ কিমান কোটিপতি মানুহ। ইন ৰিয়েলিটি যেতিয়া এইবিলাকৰ ঘৰ চাব এটা এটা ঘৰ 100 কোটি 200 কোটি তেনেকুৱা দামৰ ঘৰ মামুলি চা ঘৰ, তথাপি সিহঁতে কয় সিহঁতে এইটো এৰিয়াত গৰীব এৰিয়া হয়, মানে মিস্কিন এৰিয়া বুলি কয় আৰু তেনেকুৱা আৰু আৰ্মিৰ মাজত মিস্কিন এৰিয়া এইটো এনেকুৱা। তেনেহ'লে আৰু এটা কথা সিহঁতৰ ভাল লাগে, নমাজ পঢ়িব যায় নহয় ঘৰৰ কাৰোবাক মানে চেফ আকৌ আপোনাৰ ড্ৰাইভাৰ একেলগত নমাজ পঢ়িব যায়। যদি ড্ৰাইভাৰ গৈ ফ্ৰণ্টত ৰখিছে মালিকে পিছত ৰখি পেলাই নমাজ পঢ়ে যে মালিকে লেটকৈ আহিছে। এই বস্তুকেইটা এটা বস্তু আমি মানে কি চাইছোঁ আৰু ইয়াত আপোনালোকে কি কৰি আছে মছজিদত কি কৰা নাই কোনো কাকো একো নকয়। আৰু আমাৰ এইপিনে হ'লে অলপ যদি কোনোবা কথা পাতিছে ইজনী মছজিদত কথা পতা জায়েজ নাই, কিন্তু যোনে কথা পাতে সি জানে যে মছজিদত কথা পতা এলাও নাই, ইমান মানে ফাজুল খৰচ মানে দুনিয়াবী কথা পতা এলাউ নাই। এইটো কিবা এটা গভৰ্ণৰৰ ঘৰ হয়, কিমান ডাঙৰ ঘৰ, বহুত ডাঙৰ ঘৰ, তো এলাউ নাই। সেই মানুহবিলাকক মানে ইয়াত মছজিদত ইমান মানে নকয় যেন তুমি কি কথা পাতি আছা মোক কৰি আছা। আৰু ইয়াত বাচ্চাবিলাকে ইমান ধুনীয়াকৈ খেলিব আহে ন মছজিদত, সিহঁতে খেলি থাকে, ইমামক একো নকয় মানুহক একো নকয়। আমাৰ এইফালে বাচ্চাবিলাকে অলপ যে মছজিদত গৈ চিঞৰ বাখৰ কৰে ইমান বেয়াকৈ কৰে। চাওক GMC গাড়ী, গুৱাহাটী মিউনিচিপালিটি কৰ্পৰেশ্যন GMC এই মাৰ্চিডিজ ইমান গাড়ী আজি পৰি থাকে, একো ভেলু নাই। মানে যেতিয়ালৈকে আপুনি দুনিয়াৰ বস্তুবিলাকক ভেলু দিব তেতিয়ালৈকে আপোনাৰ হাতত একো নাহে। যেতিয়া দুনিয়াৰ বস্তুবিলাক ভেলু লেছ হৈ যাব এই এনেকুৱা ঘৰ পাবই, ঘৰ বনাব পাৰিব নিছে ইনশাল্লাহ। ময়ো ভাবি আছোঁ ধুনীয়া বস্তুটো বাদ দিবৰ কাৰণে, কিন্তু নাফছ হ'ল আপোনাৰ খোলা দুশ্মন শয়তান। আসসালামু আলাইকুম। এই মছজিদ বনাই আছে এই মালিকে নিজে এটা মছজিদ বনাই আছে। এই বিল্ডিংটো খালী, কোনো নাথাকে, খালি এটা ড্ৰাইভাৰ থাকে, মালিক ক'ত থাকে নাজানো। কিয় কাৰণে আল্লাহ ইমান দি আছে তেখেতক। এই আছে মছজিদ বনাই আছে, একফালে বনাই আছে, এনেকুৱা নহয় যেন গাঁৱৰ মানুহ মিলি পেলাই